এজন দোকানীয়ে 600 টকা ছপা মূল্যৰ কামিজ এটাত প্ৰথমে 30% ৰেহাই দিয়াৰ পিছত পুনৰ 20% ৰেহাই দিলে। দোকানীজনে কামিজটো কিমান টকাত বিক্ৰী কৰিব আৰু মুঠ ৰেহাই কিমান দিলে? হয়নে? এটা কথা হ'ল কি কামিজটোৰ মূল্য আছে 600 টকা। প্ৰথম ৰেহাই দি থৈছে 30%। 30% ৰেহাই মানে 100 টকাৰ বস্তুটো আমি 30 টকা কমকৈ দিব লাগিব, 70 টকা দিব লাগিব। কথাটো বুজিছা না? 30% ৰেহাই মানে 100 টকাৰ বস্তুটোত আমি 30 টকা কমকৈ দিব লাগিব, 70 টকাহে দিব লাগিব। গতিকে প্ৰথমে ৰেহাই আছে 30%, অৰ্থাৎ 100 টকাৰ বিক্ৰী মূল্য 30 টকা কমাই দিলোঁ, 70 টকা হ'ব না? 70 টকা। গতিকে 1 টকাৰ বিক্ৰী মূল্য কিমান হ'ব? 100 ভাগৰ 70 টকা। এইটো আমাৰ ঐকিক নিয়মত ক'লোঁ। এটাকে 600 টকাৰ বিক্ৰী মূল্য কিমান হ'ব? 100 ভাগৰ 70 পূৰণ 600 সমান 0তে কাটি দিলোঁ, 70 পূৰণ 6 থাকিলে 6 7 গুণ 42, 420 টকা হ'ল। তাৰমানে প্ৰথম 600 টকাটোৰ 30% ৰেহাই দিয়াৰ পিছত আমি পইচা দিব লাগিলহেঁতেন 420 টকা। কিন্তু আকৌ 20% আকৌ ডিছকাউণ্ট দি থৈছে নহয়। গতিকে দ্বিতীয় ৰেহাই দি থৈছে 20%, অৰ্থাৎ 100 টকাৰ বিক্ৰী মূল্য 20 টকা কমকৈ দিব লাগিব, 80 টকা দিব লাগিব। বুজিছা নাই? 100 টকাত আমি 20 টকা কমকৈ দিব লাগিব, 20% ৰেহাই মানে। গতিকে 80 টকা দিব লাগিব। গতিকে 420 টকাৰ বিক্ৰী মূল্য কিমান হ'ব? 100 ভাগৰ 80 পূৰণ 420। গতিকে এটা শূন্য এইটো শূন্য কাটিলোঁ, এইটো শূন্য 80 শূন্যটো কাটিলোঁ। গতিকে 8 পূৰণ 42 থাকিলে ইকুৱেল টু 336 টকা হ'ল। তাৰমানে 30% আৰু 20% ৰেহাই দিয়াৰ পাছত 600 টকাৰ বস্তুটো আমি 336 টকা দি কিনিব লাগে বা লাগিব, হয়নে? এতিয়া ৰেহাইৰ শতাংশ উলিয়াবলৈ গৈছে। ৰেহাই মানে কিমান পাৰ্চেণ্ট ডিছকাউণ্ট হ'ল আমাৰ টোটেলত। তেতিয়া আমি মুঠ ৰেহাইটো কিমান পালোঁ সেইটো উলিয়ালোঁ। মুঠ ৰেহাইটো লিখা দাম আছিলে 600 টকা, আমি দিব লাগিব 336 টকা। গতিকে লিখা দামটোৰ পৰা আমি দিবলগীয়া দামটো বিয়োগ কৰি দিলে আমাৰ মুঠ ৰেহাই পৰিমাণটো ওলাই যাব। 600 বিয়োগ 336 সমান 264 টকা ওলাব। এতিয়া ৰেহাইৰ শতাংশ উলিয়াব লাগে। এটাকে ৰেহাইৰ শতাংশ 600 টকাত ৰেহাই হ'ল 264 টকা। গতিকে 100 টকাৰ ৰেহাই কিমান হ'ব? 600 ভাগৰ 264 পূৰণ 100। বুজিছানে? 600 টকাৰ ৰেহাই 264 টকা দিলে নহয়। গতিকে 100 টকাৰ ৰেহাই কিমান হ'ব আমাক সেইটো উলিয়াব লাগে। সেইটোৱে হ'ল শতাংশ উলিওৱা নিয়ম। গতিকে 600 টকাৰ ৰেহাই 264 টকা। গতিকে 100 টকাত ৰেহাই 600 ভাগৰ 264 পূৰণ এই 100টোৰে পূৰণ কৰি দিলোঁ। তাৰমানে শূন্যটোতে কাটি দিলোঁ, 6ৰে 264 ঘন কৰিলোঁ, 6ৰে 264 ঘন কৰিলোঁ। তাৰমানে এনেকুৱা হ'ল কথাটো 264 ডিভাইডেড বাই 6 এনেকুৱাটো হৰণ কৰি দিলোঁ 4 6 গুণ 24, 4 6 গুণ 24। গতিকে 44%। অ'কে।